নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লৈছো সন্ধিয়া প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ বাবে বিজেপি বিৰুদ্ধে যাব নেকি চন্দ্ৰবাবু নাইডু ওয়াকফ সংশোধনী বিধেয়কক লৈ হলঠগত পৰিছে চন্দ্ৰবাবু নাইডুক নিৰপেক্ষ ভূমিকা লোৱাৰ আহ্বান কৰিছে আসাদুদ্দিন ওৱেইচি পূৰ্বে চন্দ্ৰবাবু নাইডুৱে লোৱা এটা নীতিক লৈ প্ৰশ্ন উত্থাপন তিৰুমালা তিৰুপতিত 18 অহিন্দু কৰ্মচাৰীক অব্যাহতি দিছিল চন্দ্ৰবাবু নাইডুৱে তেনে ক্ষেত্ৰত কিয় ওয়াকফ সংশোধনী বিধেয়কত হিন্দু অন্তৰ্ভুক্তিকৰণত সমৰ্থন দিছে চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ নীতি কিয় ওয়াকফ সংশোধনী বিধেয়কত লোৱা নাই নাইডুৱে দুখন বৰ্ডৰ ক্ষেত্ৰত দুটা পৃথক নীতি কেনেকৈ ল'ব পাৰে প্ৰশ্ন আসাদুদ্দিন ওৱেইচিৰ বিৰোধীৰ দাবীৰ পিছত নিৰপেক্ষ স্থিতি ল'বলৈ বাধ্য হ'ব নেকি চন্দ্ৰবাবু নাইডু মুছলমানৰ বাবে বিজেপি বিৰুদ্ধে যাব নেকি চন্দ্ৰবাবু নাইডুৱে এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডোনাল্ড ট্ৰাম্পৰ উগ্ৰ নীতিৰ প্ৰতিশোধ জিনপিঙৰ চীন আমেৰিকাৰ অৰ্থনৈতিক যুদ্ধ এইবাৰ ডোনাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱালে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ সিদ্ধান্ত চীনৰ আমেৰিকাৰ কয়লা আৰু তৰলীকৃত গেছৰ ওপৰত 15% কৰ আৰোপ খাৰুৱা তেল যান বাহনৰ সা সঁজুলিৰ ওপৰতো 10% কৰ আৰোপৰ সিদ্ধান্ত আমেৰিকাৰ বিৰুদ্ধে বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম উলংঘাৰ ভয়ংকৰ অভিযোগ চীনৰ সামগ্ৰীৰ ওপৰত 10% কৰ আৰোপৰ ঘোষণা কৰিছিল ডোনাল্ড ট্ৰাম্পৰ উগ্ৰ নীতিত প্ৰতিশোধ পৰায়ণ হৈছে চীন আৰম্ভ হৈছে চীন আমেৰিকাৰ অৰ্থনৈতিক যুদ্ধ এইবাৰ ডোনাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱালে চীনে এই মুহূৰ্তৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰটো হৈছে 16 ঘণ্টা ধৰি চলি আছে অভিযান গাঁতত আবদ্ধ 2 বছৰীয়া শিশু আইচক্ৰীম আনিবলৈ গৈ 150 মিটাৰ দ গাঁতত পৰিল 2 বছৰীয়া শিশু মাতৃৰ সৈতে বজাৰলৈ যাওঁতেই ঘটিল এই ভয়ংকৰ ঘটনা 16 ঘণ্টা ধৰি চলি আছে যুদ্ধকালীন উদ্ধাৰ অভিযান 100 পৰা 150 মিটাৰ পৰ্যন্ত সংসূত্ৰ পোৱা নাই উদ্ধাৰকাৰী দলে গুজৰাটৰ চুৰাটৰ বৈৰৱ গাঁৱত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে 60-70 জনীয়া উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান অত্যাধুনিক কেমেৰাৰ সহায়েৰে নিৰীক্ষণ কৰি আছে শিশুটিক গধুৰ বাহনে ক্ষতিগ্ৰস্ত কৰা মেইন হলত সোমাই আবদ্ধ শিশুটি আইচক্ৰীম আনিবলৈ গৈ 150 মিটাৰ দ গাঁতত পৰিল 2 বছৰীয়া শিশু